এই মুহূৰ্তত আগবঢ়াইছো মৰ্নিং হেডলাইন্স। তিনিচুকীয়াৰ গুইজানৰ ডলফিন পইণ্টত দুই ছাত্ৰৰ সলিল সমাধি। ছাত্ৰ দুজন হৈছে নৱম শ্ৰেণীৰ গৌৰৱ কুমাৰ শাহ আৰু দশম শ্ৰেণীৰ ছাত্ৰ নিখিল শাহ। ঢিঙৰ গণধৰ্ষণৰ বলি হোৱা দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ পঢ়া শুনাৰ সমস্ত দায়িত্ব ল'লে সদৌ অসম ছাত্ৰ সন্থাই। মৰিগাঁৱত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ এই মন্তব্য। ঢিঙৰ জঘন্য ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল ইছলামৰ পুখুৰীত পৰি মৃত্যু। আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰি সমীপৰ এটা পুখুৰীত জাপ মাৰি দিছিল অভিযুক্তটোৱে। প্ৰায় 2 ঘণ্টা অভিযানৰ অন্তত আৰক্ষীয়ে উদ্ধাৰ কৰিলে তফাজ্জুল ইছলামৰ মৃতদেহ। ঢিঙৰ জঘন্য ধৰ্ষণকাণ্ডৰ অভিযুক্ত তফাজ্জুল ইছলামৰ জানাজাত অংশগ্ৰহণ নকৰে বৰভেটি গাঁৱৰ ৰাইজে। ৰাজহুৱা কবৰস্থানত কবৰস্থ কৰিব নিদিয়ে গাঁৱৰ ৰাইজে। ডিগবৈৰ পাৰ্শ্বৱৰ্তী টিংৰাই শ্ৰীকৃষ্ণ চাহ বাগিচাৰ লাইনত নৱজাতকৰ মৃতদেহ উদ্ধাৰ। চাহ বাগিচাখনৰ গাংগো লাইনৰ এটা অংগনবাড়ী কেন্দ্ৰৰ পাছফালে পুখুৰীত উদ্ধাৰ হয় নৱজাতকৰ মৃতদেহটো। ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।